আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে জানে যে তেওঁৰ দিনত লোৱা ধাৰ তেওঁৰ দিনত মাৰিব নালাগে, গতিকে অসমখনক ডুবাই যাওঁ, সেইকাৰণে তেওঁ ডুবাই থৈ গৈছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া 4 বছৰ হৈছে তেওঁ শাসন, প্ৰায় 5 বছৰ বুলি ধৰিলোঁ, আৰু 5 বছৰ তেওঁ ধাৰ লোৱাৰ পাছতে তেওঁৰ ধাৰটো আমাৰ ৰাজ্য চৰকাৰে মাৰিব লাগিব। স্পেচিয়েল ফাণ্ড নোহোৱাৰ কাৰণে অসমৰ ইকনমি ডাউন, আৰু ইফালেদি মই ক'লোৱে যে তেওঁলোকে আমাৰ কৰ তোলাৰ অধিকাৰ যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টে লৈ ল'লে, GSTৰ আকাৰে লৈ ল'লে, তাৰ ফলস্বৰূপে আমি নিজে কৰ তুলিব নোৱাৰোঁ। গতিকে ৰাজ্য সাংঘাতিক ধৰণে দুৰ্বল হৈ পৰিলে, আৰু দুৰ্বল হৈ পৰাৰ কাৰণে এতিয়া অনবৰতে ধাৰ ল'বলগীয়া পৰিস্থিতি হৈছে। সেইটোৱে বিজেপি চৰকাৰৰ কাৰণে আচলতে অসমত ধাৰৰ এনেকুৱা দুৰ্বিষহ বোজা আমি বহন কৰিবলগীয়া হৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে জানে যে তেওঁৰ দিনত লোৱা ধাৰ তেওঁৰ দিনত মাৰিব নালাগে, গতিকে অসমখনক ডুবাই যাওঁ, সেইকাৰণে তেওঁ ডুবাই থৈ গৈছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া 4 বছৰ হৈছে তেওঁ শাসন, প্ৰায় 5 বছৰ বুলি ধৰিলোঁ, আৰু 5 বছৰ তেওঁ ধাৰ লোৱাৰ পাছতে তেওঁৰ ধাৰটো আমাৰ ৰাজ্য চৰকাৰে মাৰিব লাগিব। এই যিটো ধাৰ লোৱা ঘটনা, এই ধাৰ লোৱা ঘটনাটোৱে অসমৰ ইকনমি এক মুহূৰ্তত কেতিয়াবা ব্ৰেকডাউন কৰি দিব, ভাঙি পেলাব। আৰু অকল ধাৰ লৈ যদি কেৱল বেনিফিচিয়াৰীক পইচা দিয়ে, দৰমহা দিয়ে, আৰু কেৱল যদি ফ্লাইঅভাৰ বনায়, তেতিয়াহ'লে তাৰ পৰাতো দেশখনৰ কোনো ধৰণৰ কাম নহয়। গতিকে এই মুহূৰ্তত মই এই ঋণ লোৱাৰ ঘটনাটোক তীব্ৰ বিৰোধিতা কৰিছোঁ। ঋণ লোৱাটো বন্ধ কৰিব লাগে। এইবাৰ ইলেকশ্যনৰ আগত অকল হিতাধিকাৰী পইচা বিলাবৰ কাৰণে গোটেই ঋণখিনি লৈ গোটেই ৰাজ্যখন ধ্বংস কৰি থৈ গুচি যাব। ইয়াৰ পাছৰ যিখন চৰকাৰ আহিব, এই চৰকাৰখন চলোৱাটো মুস্কিল হৈ যাব। কাৰণ আপোনালোকে নিশ্চয় জানে যে ধাৰ যেতিয়া লয়, ধাৰ এখন ৰাজ্যই লোৱা ধাৰৰ 10 বছৰৰ পাছতে ধাৰটো মাৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ নহয়, সৰ্বানন্দ সোণোৱালৰ ধাৰবিলাক এতিয়া অহা চৰকাৰখনে মাৰিব লাগে। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই যিটো ধাৰ মাৰি আছে, এইটো অকল তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ ধাৰ, সেইটোৱে মাৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া 2 লাখ কোটি টকা হৈ যাব ধাৰ, সেই ধাৰটোৰ যিটো ইণ্টাৰেষ্ট হ'ব, সেই ইণ্টাৰেষ্টটো মাৰিবৰ কাৰণে তাৰমানে আমাৰ GDPৰ 4/1 অংশ অকল ইণ্টাৰেষ্টত গুচি যাব এবছৰ। গতিকে এইটো এটা ভয়াৱহ দিশ এটা। মই আশা কৰোঁ যে অসমৰ প্ৰত্যেকজন নাগৰিকে কথাবিলাক বুজি উঠক, কেনেকৈ বিজেপিয়ে কেৱল তেওঁলোকৰ দিনত এই ধাৰটো কিয় ল'ব লগা হৈছে। এই ধাৰটো ল'বলগীয়া হোৱাৰ মূল কাৰণটো হ'ল, আগতে আমাৰ কি হৈছিলে, আজিকালি GST আহিলে, GSTৰ গোটেই টকাটো কৰটো তোলে ডাইৰেক্টলি এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে। আগতে আমাৰ টেক্স আমি তুলিছিলোঁ ৰাজ্য চৰকাৰে যেতিয়া তোলোঁ, পইচাটো তোলাৰ লগে লগে আমাৰ কি হয়, এক্সেকাৰত সোমাই যায়, আমাৰ কি ক'ব এইটো কোষাগাৰত পইচাটো সোমাই যায়। এতিয়া যায় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতলৈ। চেণ্ট্ৰেল গভৰ্ণমেণ্টে 6 মাহ, এবছৰ, 2 বছৰৰ পাছত পইচাটো ঘূৰাই দিয়ে। গতিকে উপায় নাইকিয়া হৈ ষ্টেট গভৰ্ণমেণ্টে ধাৰ ল'বলগীয়া হৈছে। আগতে যেতিয়া আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা আছিলে, বিজেপি চৰকাৰ অহাৰ আগলৈকে 2015 চনত বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে। বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ আগলৈকে ভাৰতবৰ্ষৰ যিটো চেণ্ট্ৰেল টেক্সৰ 65% টকা আমাৰ 12খন বিশেষ ৰাজ্যৰ মাজত ভাগ হয় কাৰণে আমি চেণ্ট্ৰেলৰ পৰা বহুত টকা পাওঁ। এতিয়া সেই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে, অসমসহ 12খন ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে, অৰ্থাৎ ব্যৱসায়ত ডেভেলপমেণ্ট নাই, অৰ্থাৎ আপোনালোকে দেখিছে খেতিত ডেভেলপমেণ্ট নাই, কৰ্মসংস্থাপনৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। অথচ এই চৰকাৰৰ দিনত, অকল বিজেপি চৰকাৰৰ দিনত 42,000 কোটি টকাৰ পৰা সেই ধাৰ গৈ 2 লাখ কোটি টকা হৈছে। অৰ্থাৎ স্বাধীনতাৰ পাছৰ পৰা 2016 চনলৈকে কিমান বছৰ হ'ব? 50, 60, 70, 50 আপোনাৰ এইফালে 60, 70 বছৰ, প্ৰায় 70 বছৰ নহ'ব, কি কয় 65 বছৰ মানুহ, 65 বছৰৰ ভিতৰত বা 67 বছৰ, 65 নহয় 67 বছৰত, স্বাধীনতাৰ 67 বছৰৰ ভিতৰত অসমে ধাৰ লৈছিলে 42,000 কোটি টকা। আৰু বিজেপিৰ 10 বছৰ হোৱাই নাই, 9 বছৰৰ ভিতৰত অসমে ধাৰ লৈছে 1 লাখ কিমান হ'ব? 1,58,000 কোটি টকা। 1,58,000 কোটি টকা 9 বছৰ ধাৰ লৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে 46,000 crores ৰুপিজৰ ধাৰ লৈছিলে হেৰিয়ে, আপোনাৰ কি কয়, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত। ইয়াৰ দিনত 1 লাখ কোটি টকাতকৈ বেছিকৈ ধাৰ লৈ ল'লে। গতিকে এইটো এটা ভয়াৱহ দৃশ্য। এওঁ দিনতে আচলতে মাত্ৰ 5 বছৰৰ ভিতৰত যিমান ধাৰ লৈছে, অসমৰ সৰ্বকালৰ সকলো ইতিহাস ভংগ কৰি পেলাইছে। আৰু চাগে পৃথিৱীৰ বা ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যৰ ধাৰ লোৱাৰ যিটো গতি, সেই গতিটো নিশ্চয় আটাইতকৈ বেছি। আপুনি যদি চাই, এতিয়া ইয়াত কৈ থাকে যে নাই আমাৰ GSDPৰ গ্ৰোথ ৰেট খুব ভাল,
আমাৰ জিএছডিপিৰ গ্ৰোথ ৰেট যোৱা বছৰ 10%। আমাৰ ধাৰ লোৱাৰ যিটো পাৰ্চেণ্টেজ সেই ধাৰ লোৱাৰ পাৰ্চেণ্টেজটো হ'ল এই ধাৰ লোৱাৰ যিটো গ্ৰোথ যিটো সেই গ্ৰোথটো হ'ল 28%। 10% আমাৰ গ্ৰোথ আছে জিডিপিৰ আৰু ধাৰ লোৱাৰ গ্ৰোথটো আছে 28%। আজিৰ দিনটোত অসমত যিমান টকাৰ এবছৰৰ বাজেট এবছৰৰ যিটো জিডিপিৰ 51%। অসমৰ জিডিপিটোক ষ্টেট জিডিপিটোক জিএছডিপি কয়। ষ্টেট জিএছডিপিৰ অসমৰ 51% হ'ল ধাৰ।